নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ পিএম কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পিএম কিষাণ যোজনা ক্ৰয় কৰিলে বিৰোধ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল 20 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব আৰু পিএম কিষাণ যোজনাৰ অধীনত কেইবাটাও নতুন আপডেট আহিছে। পোনপ্ৰথমতে আপডেট কেইটা এবাৰ চাই লওক। বন্ধুসকল পোনপ্ৰথমতে ইয়াত আপডেটটো এবাৰ চাই লওক। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনা, সবলীকৃত কৃষক, শক্তিশালী কৃষিখণ্ড। অসম ৰাজ্যিক কৃষক পঞ্জীয়ন 11 মাৰ্চ 2025। অসমত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ হিতাধিকাৰীসকলৰ সক্ৰিয় কৃষক 24,87,399 জন। বন্ধুসকল বাধ্যতামূলক কৃষক পঞ্জীয়ন নম্বৰ অৰ্থাৎ ফাৰ্মাৰ আইডি লাভ কৰিবলৈ নিকটতম কৃষক পঞ্জীয়ন শিবিৰ বা সাধাৰণ সেৱা কেন্দ্ৰৰ সৈতে আপোনালোকে যোগাযোগ কৰক। আৰু বন্ধুসকল যদি আপোনালোকে ফাৰ্মাৰ আইডি অৰ্থাৎ কৃষকৰ নাম পঞ্জীয়ন নকৰে তেনেহ'লে কিন্তু আপোনালোকে 20 নম্বৰ কিস্তিধনৰ পৰা বঞ্চিত হৈ থাকিব। আৰু কৃষকৰ নাম পঞ্জীয়ন কৰিব হ'লে আপোনালোকৰ নিজৰ নামত মাটি থকাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে। যদি আপোনাৰ দেউতাকৰ নামত মাটিডোখৰ আছে আৰু আপুনি যদি পিতেক হৈ পেলাই আপুনি এপ্লাই কৰিছিলে পিএম কিষাণ যোজনা, কিন্তু পূৰ্বতে পাইছিলে এতিয়াৰে পৰা হয়তো নাপাব। কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে যাৰ নামত মাটি আছে তেওঁহে এতিয়াৰে পৰা পিএম কিষাণ যোজনাৰ অধীনত লাভ কৰিব টকা। গতিকে বন্ধুসকল 20 নম্বৰ কিস্তিধন লাভ কৰিব হ'লে আপোনালোকে পোনপ্ৰথমতে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক। আৰু ইতিমধ্যে কৃষকৰ পঞ্জীয়নৰ কামসমূহ চলি আছে। অৰ্থাৎ আপোনালোকে ফাৰ্মাৰ আইডি বনোৱাৰ কামটো চলি আছে। আপোনালোকে অতি শীঘ্ৰেই চিএছচি চেণ্টাৰৰ দোকানৰ সৈতে যোগাযোগ কৰক অথবা আপোনালোকৰ শিবিৰ অৰ্থাৎ য'ত আপোনালোকক দায়িত্ব দিয়া হৈছে পিএম কিষাণ যোজনাৰ নাম পঞ্জীয়ন কৰিবলৈ, তাতে আপোনালোকে যোগাযোগ কৰি অতি শীঘ্ৰেই আপোনালোকে এই কামখিনি কৰি লওক। কাৰণ হঠাৎ কোনোবা দিন এই ডেটটো চেঞ্জ কৰি দিব, হয়তো এই কামটো নোহোৱা হ'ব। গতিকে তাৰ আগতে যদি আপোনালোকে এই পিএম কিষাণ যোজনাৰ অধীনত কৃষকৰ নামসমূহ পঞ্জীয়ন কৰে তেনেহ'লে লাভ কৰিব 20 নম্বৰ কিস্তিধন। আৰু যদি আপোনালোকে কৃষকৰ নামসমূহ পঞ্জীয়ন নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ যোগ্য কৃষক হ'লেও কিন্তু 20 নম্বৰ কিস্তিধনৰ পৰা বঞ্চিত হৈ থাকিব। আৰু ইতিমধ্যে চৰকাৰে কেইবাটাও বৃহৎ মন্তব্য কৰিছে যে এতিয়াৰ পৰা অকল যোগ্য কৃষকসকলেহে 20 নম্বৰ কিস্তিধন লাভ কৰিব। আৰু বন্ধুসকল 20 নম্বৰ কিস্তিধন কেতিয়া দিব এতিয়ালৈকে কোনো ধৰণৰ ডেটটো ঘোষণা কৰা নাই চৰকাৰে। তো আহিবলগীয়া জুলাই বা আগষ্ট মাহত আপোনালোকে লাভ কৰিব পাৰে 20 নম্বৰ কিস্তিধন। আৰু 20 নম্বৰ কিস্তিধন লাভ কৰাৰ আগতে কিন্তু আপোনালোকে এই বিশেষ কামকেইটা কৰিব লাগিব। অৰ্থাৎ কৃষক পঞ্জীয়ন নাম কৰাটো বাধ্যতামূলক। অৰ্থাৎ আপোনালোকে অতি শীঘ্ৰেই ফাৰ্মাৰ আইডিটো বনাই লওক আৰু আপোনালোকে আহিবলগীয়া 20 নম্বৰ কিস্তিধন লাভ কৰক। গতিকে বন্ধুসকল পিএম কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।